নমস্কাৰ দশম শ্ৰেণীৰ ইতিহাস সমাজ বিজ্ঞান ইতিহাস পাঠটোৰ পৰা মই 40টা প্ৰশ্ন লৈ আহিছোঁ তোমালোকৰ কাৰণে তে প্ৰথম প্ৰশ্ন আমি সময় অপচয় নকৰাকৈ প্ৰথম প্ৰশ্নটো চাওঁ মই ইয়াত তোমালোকক শুদ্ধ উত্তৰবিলাক কৈ দিম MCQ কোনটো নাম্বাৰত কোনটো MCQ দিয়া আছে সেইখিনি নপঢ়ো মেইন MCQটো পঢ়ি দিম গতিকে তোমালোক চাই ল'বা হা নহ'লে ভিডিঅ'টো বহুত বেছি ডাঙৰ হৈ যাব তে ফাৰ্ষ্ট প্ৰশ্নটো আছে তোমালোকৰ চোৱা অসমীয়া ভাষা উন্নতি খাদিনী সভা গঠন কিমান চনত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1888 চনত দুই নম্বৰ কুৱেশ্যন চোৱা অসমীয়া ভাষা উন্নতি খাদিনী সভাই প্ৰকাশ কৰা আলোচনীখনৰ নাম কি আছিল বা আলোচনীখন হ'ল তলৰ কোনটো অপচন নম্বৰ এ দিয়া আছে অৰুণোদয় বিত আছে যুগান্তৰ চিত আছে জোনাকী আৰু ডিত আছে বন্দে মাতৰম ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ সি জোনাকী 3 নম্বৰ চোৱা অসম ছাত্ৰ সন্মিলন কিমান চনত গঠন কৰা হৈছিল মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ সি 1916 চনত অসম ছাত্ৰ সন্মিলনৰ মুখ্য পাত্ৰ কি আছিল অপচন নম্বৰ এ শুদ্ধ উত্তৰ হ'ব মিলন গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল শুদ্ধ উত্তৰটো ইয়াৰ হৈ যাব লক্ষ্মীনাথ বেজবৰুৱা অপচন নম্বৰ সি দেখিবলৈ পাইছা সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল সদৌ অসম ৰায়ত সভা দ্বিতীয়খন বহুত বেছি কমন ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ এ 1934 চনত এতিয়া আমি আগবাঢ়ো 7 নম্বৰ কুৱেশ্যনলৈ 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে আহোম সভা কাৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল অপচন নম্বৰ এ ত আছে পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত অপচন নম্বৰ বি ত আছে জগন্নাথ বৰুৱাৰ নেতৃত্বত চি মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত নৰনাৰায়ণৰ নেতৃত্বত ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ এ পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 8 নম্বৰ প্ৰশ্নত চোৱা যোৰহাট সাৰ্বজনিক সভা কিমান চনত স্থাপন কৰা হৈছিল মনত ৰাখিবা যোৰহাট সাৰ্বজনিক সভা 1884 চনত স্থাপন কৰা হৈছিল অপচন নম্বৰ এটো হৈ যাব শুদ্ধ উত্তৰ অসম কেশৰী বুলি কাক কোৱা হয় সকলোৱে জানা অপচন নম্বৰ এ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী ৰচনা কৰা বিদ্ৰোহাত্মক নাটকখনৰ নাম কি আছিল মনত ৰাখিবা এইটো প্ৰশ্ন আহিব পাৰে পৰীক্ষাত বাকিবিলাকো কমন কিন্তু এইটো বহুত বেছি কমন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বন্দনী ভাৰত মহাত্মা গান্ধী প্ৰথম অৱস্থাত অসম আগমন কিমান চনত কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1921 চনত অসমীয়া ভাষাৰ উন্নতি খাদিনী সভা কিমান চনত গঠন কৰা হৈছিল 1888 চনত 13 নম্বৰ প্ৰশ্নটো টাইপিঙত ভুল হৈছিল গতিকে সেইটো চাব নালাগে 14 নম্বৰটো চোৱা মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ খাগৰ পাৰলৈ প্ৰায় কিমান মাইল দূৰত্ব অতিক্ৰম কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো টাইপিঙত মিষ্টেক হৈছে 15 নম্বৰ প্ৰশ্নটো চোৱা কৰিম কিম্বা মৰিম এই শ্লোগানটো মহাত্মা গান্ধীয়ে কোনটো আন্দোলনত দিছিল অপচন নম্বৰ এ আছে ভাৰতীয় আন্দোলনত অপচন নম্বৰ বি আছে আইন অমান্য আন্দোলনত অপচন নম্বৰ চি আছে অসহযোগ আন্দোলনত আৰু অপচন নম্বৰ ডি আছে স্বদেশী আন্দোলন ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব স্বদেশী আন্দোলনত দিছিল হা স্বদেশী আন্দোলনত 16 নম্বৰটো চোৱা কুশল কোঁৱৰক কিয় ফাঁচি দিয়া হৈছিল অপচন নম্বৰ এ টো হৈ যাব শুদ্ধ উত্তৰ খৰু পথাৰত ৰেলপথ বগৰুৱাৰ অভিযোগত খৰু পথাৰত ৰেলপথ বগৰাই দিছিল তাৰ অভিযোগত তেওঁক ফাঁচি দিয়া হৈছিল ব্ৰিটিছ চৰকাৰে দিছিল কোনটো আন্দোলনত কনকলতাৰ মৃত্যু ঘটে স্বদেশী আন্দোলনত মনত ৰাখিবা 18 নম্বৰ অসম কৃষি মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল অসম কৃষি মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব যোৰহাট অপচন নম্বৰ সি টো হ'ল শুদ্ধ উত্তৰ
অপশ্যন নম্বৰ 20টো চোৱা অসম চিকিৎসা মহাবিদ্যালয় ক'ত আছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত আছে ডিব্ৰুগড়ত আছে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত আছে মনত ৰাখিবা অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল অপশ্যন নম্বৰ এ 1937 চনত ভাৰত সম্ভেদ গ্ৰন্থ কোনে লিখিছিল মনত ৰাখিবা জৱাহৰলাল নেহৰু অপশ্যন নম্বৰ বি সত্যমেৱ জয়তে কোনটো উপনিষদৰ পৰা লোৱা হৈছে অপশ্যন নম্বৰ চি মুণ্ডক উপনিষদ কথাকলি কোনটো ৰাজ্যৰ ধ্ৰুপদী নৃত্য কথাকলি মালায়ালাম কেৰালাৰ ধ্ৰুপদী নৃত্য কথক কোনটো ৰাজ্যৰ ধ্ৰুপদী নৃত্য কথক মণিপুৰৰ নহয় অসমৰো নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব কথক উত্তৰ ভাৰত অপশ্যন নম্বৰ চি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কিমান তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অপশ্যন নম্বৰ এ 21 জুন তাৰিখে পালন কৰা হয় হৰ্ণবিল উৎসৱ কোনটো জনজাতিয়ে উদযাপন কৰে হৰ্ণবিল উৎসৱ নাগাসকলে উদযাপন কৰে চেৰাও নৃত্য কোনটো জনজাতিয়ে উদযাপন কৰে 28 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব মিজুসকলে চেৰাও নৃত্য উদযাপন কৰে অসমৰ তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ অপশ্যন নম্বৰ বি বাগৰুম্বা লোকনৃত্য কোনটো জনজাতিয়ে উদযাপন কৰে বাগৰুম্বা মনত ৰাখিবা বড়ো অৰ্থশাস্ত্ৰ কোনে লিখিছিল অৰ্থশাস্ত্ৰ লিখিছিল অপশ্যন নম্বৰ বি কৌটিল্য কথাগীতা কোনে লিখিছিল কথাগীতা অপশ্যন নম্বৰ এ ভট্টদেৱ মনত ৰাখিবা মুছলিম লীগৰ প্ৰথম অধিৱেশন ক'ত হৈছিল লাহোৰত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল ঢাকাত অপশ্যন নম্বৰ ডি যুগান্তৰ নামৰ সংবাদপত্ৰ কোনে লিখিছিল মনত ৰাখিবা ভূপেন্দ্ৰনাথ দত্ত প্ৰখ্যাত ভূগোল বৈজ্ঞানিক দেশ স্থল জল বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছিল কোনে কৈছিল মনত ৰাখিবা অপশ্যন নম্বৰ চি পিটাৰ হেগেটে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন গেছ থাকে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন গেছ থাকে মনত ৰাখিবা অপশ্যন নম্বৰ হৈ যাব ইয়াৰ চি 78.08 শতাংশ সেউজগৃহ গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ কিমান শতাংশ মনত ৰাখিবা অপশ্যন নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ 0.1 শতাংশ গোলকীয় উত্তাপ বৃদ্ধিৰ এটা কাৰণ কি স্থায়ী সমীক্ষা নহয় আঞ্চলিক সমীক্ষাও নহয় আন্তঃৰাষ্ট্ৰীয় সমীক্ষা অপশ্যন নম্বৰ চি টো হৈ যাব শুদ্ধ উত্তৰ সাহাৰা মৰুভূমি ক'ত আছে ভাৰত অসম আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নমস্কাৰ